আমাৰ এই দৌলখন এইটো 252 বছৰ এই পূজাটো দৌল পূজা। এইখন সত্ৰৰ আৰম্ভ হৈছিলে 1755 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহদেৱৰ। তেতিয়াৰ পৰা এইখন চলি আছে। ইয়াৰ মাজতে নানা ভূমিকম্পৰ সময়ত নদীৰ সোঁত বদলি যোৱাৰ স্থান পৰিৱৰ্তনো হৈছে। ইয়াৰ নথিপত্ৰ পৰাও গৈছে কিছু, কিন্তু সকলো হেৰিৰ মাজেৰে এই স্থান গোটেই এৰিয়াটোৰ মানুহৰ এইটো এটা বিশ্বাসৰ প্ৰৱেশস্থান সদায় আছে। আধুনিক যুগতো আজি সমানে আছে। আপুনি দেখিব মানুহক দেখিলে কেনেকুৱা মানুহৰ ভিৰ ইয়াত আহে। গতিকে এই অনুষ্ঠানখন আমি যিমান পাৰোঁ উন্নতি কৰা এখন সামাজিক অনুষ্ঠান, আমাৰ নিজা কোনো নহয়। আৰু সকলো ৰাইজৰ সহায় সহযোগিতাত তেওঁলোকৰ বৰঙণিৰ আৰু তেওঁলোকৰ কষ্টৰ দ্বাৰা এইটো সম্পাদন হয়। গতিকে এই গোটেই নলবাৰী অঞ্চলৰ এখন বিখ্যাত এটা অনুষ্ঠান অগ্নিশালা সত্ৰৰ শ্ৰী শ্ৰী কলীয়া মন্দিৰ। আমি যিমান পাৰোঁ, যিখিনি পাৰোঁ আমাৰ সাধ্যে যথাসাধ্যে আমাৰ আটাইবিলাকে মিলি এইখন প্ৰতি বছৰে আমি এইদৰে পাতি। এয়া 252তম দৌল উৎসৱ 8 দিনীয়া হ'ব আমাৰ এইবাৰ দৌল উৎসৱ। প্ৰতিবাৰে হয়। প্ৰথম 4 দিন আমাৰ নামঘৰতে হয় অনুষ্ঠানটো, আৰু বাকী 4 দিন কুঁৱৰী কৈলা গোসাঁই যায়। মানুহবিলাক বহু দূৰে দূৰে ঘৰত ৰখি থাকে কৈলা গোসাঁই সেৱা কৰিবৰ কাৰণে। এইটো কুঁৱৰী উৎসৱ হয়। প্ৰথম দিনা আমাৰ বহনি উৎসৱ আজি। ইয়াৰ আমাৰ বাঁহজানিৰ এই বোমা এইটো এটা বিখ্যাত, চাৰিওপিনে যায়। বহুত দূৰৰ পৰা মানুহে কলীয়াৰ চৰণত এইটো কৰে, অৰ্পণ কৰে। আৰু ইয়াত আজি বহনি পূজা হয়। ইয়াত নাট্যানুষ্ঠান থাকিব। কাইলৈ প্ৰধান দৌলৰ পূজা হ'ব আৰু তাৰ লগতে নাম ইত্যাদি থাকিব। ইয়াৰ মাজত সাংস্কৃতিক অনুষ্ঠানবিলাকো থাকিব, নৃত্য প্ৰতিযোগিতা, নাটক থাকিব, আৰু আয়তী নাম, যুগল আৰু সাংস্কৃতিক সন্ধিয়াও থাকিব। এনেকৈ এইকেইদিন ভৰি থাকিব এই 4 দিন। আৰু এই বহল অঞ্চলৰ মানুহে এই ঐতিহ্যমণ্ডিত এই দৌল মহোৎসৱ চাবলৈ আহে। এইটো অতীজৰ পৰা আছিলে। এতিয়া চাৰিওপিনে দৌল মহোৎসৱ হৈছে যদিও ইয়াৰ যিটো গাম্ভীৰ্যতা আৰু প্ৰয়োজনীয়তা এইটো কমা নাই, বৰঞ্চ বাঢ়ি গৈছে। বহু দূৰৰ পৰা মানুহ আহে আৰু ইয়াত সেৱা লয়। মানুহৰ আস্থা, মানুহৰ ভক্তি আৰু অন্তৰৰ আৱেগ অনুভূতি জড়িত আছে এই অনুষ্ঠানৰ লগত। আমি সকলোৱে ৰাইজে মিলি এই অনুষ্ঠানটো কৰোঁ আৰু ইয়াৰ ঐতিহ্য বৰ্তি থাকিব। আৰু লাহে লাহে পুৰণি সময়ত অতীজত ইয়াৰ কথাবিলাক বেলেগ আছিলে, আজিৰ কথাবিলাক আধুনিক যুগত কথাবিলাক বেলেগ হৈছে, কিন্তু ইয়াৰ আকৰ্ষণ বাঢ়ি গৈ আছে। গতিকে এইবাৰ এই 4 দিন আমাৰ ইয়াত হ'ব, তাৰপিছত কুঁৱৰী হ'ব।